গেলেকীত নৃশংস হত্যাকাণ্ড ঘৰুৱা কণ্টলৰ ভয়ংকৰ পৰিণতি ঘৰুৱা কণ্টলত প্ৰাণ গ'ল এগৰাকী মহিলাৰ গেলেকীৰ সেউজ চাপৰিৰ পপী চেতিয়া মৰা নামৰ এগৰাকী মহিলাৰ প্ৰাণ গৈছে চাবেৰ চোকা অস্ত্ৰৰ আক্ৰমণত যোৱা সোমবাৰে প্ৰায় সন্ধিয়া সময়ত সংঘটিত হয় এই ভয়ংকৰ ঘটনা গেলেকীৰ সেউজ চাপৰিৰ হেম মৰাণে ঘৰুৱা কণ্টল নিজ পত্নী পপী চেতিয়া মৰাণক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে বহুদিনৰ পৰা স্বামী স্ত্ৰীৰ মাজত ঘৰুৱা কণ্ডল ঘটি আহিছে সোমবাৰে সন্ধিয়া স্বামী স্ত্ৰীৰ মাজত সূত্ৰপাত হৈছিল ঘৰুৱা কণ্ডল ইমানেই ভয়ংকৰ আছিল যে হেম মৰাণে নিজ স্ত্ৰী পপী চেতিয়া মৰাণক খেদি খেদি বাথৰুমৰ ভিতৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যাৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰথম অৱস্থাত গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড় চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু হয় বৰ্তমান গেলেকী আৰক্ষীয়ে অভিযুক্ত স্বামী হেম মৰাণক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে গেলেকী আৰক্ষী থানাৰ গোচৰ নম্বৰ 9/24 আণ্ডাৰ ছেকশ্যন 302 IPCৰ অধীনত এটা গোচৰ ৰুজু কৰি অভিযুক্তক আদালতলৈ প্ৰেৰণ কৰিছে নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট অসম ৰিপৰ্ট খাই মানে এনেকৈ নগ্ন হৈ পৰি থাকে চব মদে ডেইলি মদ খাই ভাত পানী নাখায় আপোনাৰ দুৰ্বলো হয় মই কি দি মাৰিছে চুৰি এখন আছিলে আৰু কোন আছিলে দৰ্জাখনত এনেই মানে হেৰি কৰি মাৰোঁতে তাই তাতে সোমাই আছিলে দৰ্জাখনত আউজি আছিলে চাই সেইকাৰণে লাগি গ'ল মইতো মাৰোঁ বুলি মোৱা নাছিলোঁ এইটো চুৰি আছিল হা চুৰি আছিল